নমস্কাৰ পুৰণি পেঞ্চন অৰ্থাৎ OPS সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে আপোনালোকে স্ক্ৰিনত দেখিছে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু লেটাৰখন আহিছে টু দি সেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আসামলৈ আৰু ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ জনতা ভৱন দিছপুৰ গুৱাহাটীত লৈ আহিছে আৰু বিষয়টো হৈছে ৰিগাৰ্ডিং দি পিটিশ্যন সাবমিটেড ফৰ ৰেষ্টৰেশ্যন অফ ওল্ড পেঞ্চন স্কিম ইনষ্টিড অফ নিউ পেঞ্চন স্কিম অৰ্থাৎ NPSৰ পৰিৱৰ্তে OPS প্ৰদানৰ কাৰণে পুৰণি পেঞ্চন প্ৰদানৰ কাৰণে পিটিশ্যন সম্পৰ্কত লেটাৰ নাম্বাৰটো ইয়াত উল্লেখ কৰিছে গতিকে কোনসকল কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু পুৰণি পেঞ্চন সম্পৰ্কত শেহতীয়া কেইবাটাও খবৰ আমি আপোনালোকক প্ৰদান কৰিবলৈ চেষ্টা কৰিম গতিকে এইখন এখন অফিচিয়েল লেটাৰ য'ত পিটিশ্যন ফাইল কৰাৰ কথা কোৱা হৈছে আৰু আপোনালোকে নিশ্চয় দেখিছে কোনে পিটিশ্যনখন ফাইল কৰিছিল আসাম হাইস্কুল টিচাৰ এছ'চিয়েশ্যন আৰু এলিমেণ্টাৰী এডুকেশ্যনৰ যিসকল বিশেষতঃ আপোনালোকে জানে 2013 চনত বা 21 চনত যিসকল বিদ্যালয় বা যিসকলৰ বিদ্যালয়ৰ পদ তেওঁলোকৰ প্ৰাদেশিকৰণ হৈছিল তেওঁলোকৰ ফালৰ পৰা এই পিটিশ্যনখন ফাইল কৰা হৈছিল আৰু সেই সম্পৰ্কতে তথ্য বিচাৰি এই লেটাৰখন প্ৰদান কৰা হৈছে গতিকে তেওঁলোকে দাবী জনাই আহিছে দীৰ্ঘদিনীয়া যে তেওঁলোকক পুৰণি পেঞ্চন প্ৰদান কৰিব লাগে NPSৰ পৰিৱৰ্তে আৰু গতিকে এই সম্পৰ্কত এই শেহতীয়া যিখন লেটাৰ আপোনালোকক দেখালোঁ গতিকে পৰৱৰ্তী সময়ত ইয়াৰ অগ্ৰগতি হ'লে বা অসম চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম আমি এই লেটাৰখন আপোনালোকক দেখালোঁ গতিকে এতিয়া আমি পুৰণি পেঞ্চন সম্পৰ্কত বাতৰি কাকতত প্ৰকাশ পোৱা এটি বাতৰিৰ কথা আমি জনাব বিচাৰিছোঁ যে কেবিনেট সিদ্ধান্তৰ ৰূপায়ণত হেঙাৰ পুৰণি পেঞ্চনৰ অধীনলৈ আনিবলগীয়া কৰ্মচাৰী তথ্য নাই বহু বিভাগত আৰু 21 মে তাৰিখত প্ৰকাশ পাইছে এইটো ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰৰ হাতত নিৰ্দিষ্ট তথ্য নাই বুলি ইয়াত কোৱা হৈছে আৰু বিত্ত বিভাগ অৰ্থাৎ বিত্ত বাজেট বিভাগে সকলো বিশেষ মুখ্য সচিব অতিৰিক্ত মুখ্য সচিব বিভাগসমূহৰ প্ৰধান সচিব আয়ুক্ত সচিব আৰু সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে আৰু উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰী 2005 চনৰ পাছত চৰকাৰী চাকৰি নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPS ব্যৱস্থাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS প্ৰযোজ্য হ'ল আৰু ৰাজ্যৰ বহু কৰ্মচাৰী আছে যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া উক্ত সময়সীমাৰ আগত হৈছিল কিন্তু বিভিন্ন কাৰণত তেওঁলোকৰ নিযুক্তি হ'ল NPS প্ৰৱৰ্তনৰ পাছত এই কৰ্মচাৰীসকলক OPSৰ ব্যৱস্থালৈ আনিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে সকলো বিভাগৰ পৰা নিৰ্দিষ্ট প্ৰপত্ৰত এনে কৰ্মচাৰীসকলৰ তথ্য 28 মাৰ্চত বিচাৰিছিল যদিও বহুকেইটা বিভাগে এতিয়ালৈকে প্ৰেৰণ কৰা নাই এতিয়া যিখন অন্যখন লেটাৰ আপোনালোকক দেখাব বিচাৰিছোঁ OPS সম্পৰ্কতে আপোনালোকে দেখিছে যিখন 28 মাৰ্চ তাৰিখত প্ৰকাশ পাইছিল আপোনালোকে দেখিছে আহিছে লেটাৰখন দিলীপ কুমাৰ বৰা IAS সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আৰু টু দি ছিনিয়ৰ মোষ্ট সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসামলৈ আহিছিল অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈ আৰু বিষয়বস্তুটো আপোনালোকে দেখিছে যে ৰিকুৱাৰ্ড ডিটেইল ইনফৰমেশ্যন বিচাৰিছিলে of the employees who join government service on or after 1st February অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2005 বা তাৰ পিছত but their recruitment process of the তেওঁলোকৰ যদি ৰিক্ৰুটমেণ্ট প্ৰচেছটো 1 ফেব্ৰুৱাৰী 2005 আগতেই হৈছিল বিজ্ঞাপন আদি তেনেকুৱা ধৰণৰ তথ্যসমূহ বিচাৰিছিল বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা দেখিছে উইথ ৰেফাৰেন্স টু দি subject cited above I am directed to inform you that the finance department required the detailed information finance department এনেকুৱা কৰ্মচাৰীসকলৰ তথ্য বিচাৰিছে employees who join government service যিসকলে গভৰ্ণমেণ্ট সাৰ্ভিছত জয়েন কৰিছিল on or after 1st February 2005 চনৰ 1st ফেব্ৰুৱাৰীত বা তাৰ পিছত কিন্তু তেওঁলোকৰ যিখিনি এপইণ্টমেণ্ট প্ৰচেছ তেওঁলোকৰ বিজ্ঞাপন দি 2005 চনৰ ফেব্ৰুৱাৰী আগসকলৰ তথ্য বিচাৰিছে আৰু নিৰ্দিষ্ট ফৰ্মেটত বিচাৰিছিল গতিকে মাৰ্চ মাহতে এইখন প্ৰকাশ পোৱা তথ্য গতিকে এতিয়া মাৰ্চৰ পৰা গৈ এপ্ৰিল মে 2 মাহ হৈছে গতিকে অগ্ৰগতি কিমান হৈছে শেহতীয়া খবৰ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু এই সম্পৰ্কত বাতৰি কাকতত যি প্ৰকাশ পাইছে সেইখিনিও আপোনালোকক জনাইছোঁ আৰু যিসকল কৰ্মচাৰীয়ে তেওঁলোকে দাবী জনাই আহিছে যে তেওঁলোকক OPS প্ৰদান কৰিব লাগে সেই সম্পৰ্কতো আপোনালোকক কিছু তথ্য আপোনালোকক দেখালোঁ গতিকে আশা কৰা হৈছে যে আগন্তুক দিনত অসম চৰকাৰে যি সিদ্ধান্ত লৈছে যে এই যিসকল কৰ্মচাৰী যিসকলৰ 1 ফেব্ৰুৱাৰী 2005 আগতেই বিজ্ঞাপন আদি হৈছিল নিযুক্তি পিছত হৈছিল তেওঁলোকৰ ক্ষেত্ৰত কি